স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। মই আবুকর সিদ্দিক। আজি আমি ক্লাছ 9ৰ সায়েন্সৰ যিটো লেসন আছে 1 আমাৰ চাৰিওফালৰ পৰিবেশ। আজি আমি এই পাঠৰ সকলো কোৱেশ্চনৰ এনসাৰখিনি কৰিম আৰু লগতে কেইটামান ভিতৰুৱা MCQ আলোচনা কৰিম, যেকেইটা প্ৰায় আহিয়ে বা অথবা আহাৰ চান্স থাকে। 10-12টাখানে MCQ লিখি আনিছোঁ, তোমালোকক দি দিম মই। ওকে, সো আমি এতিয়া ভিডিওটো আৰম্ভ কৰোঁ। প্ৰশ্নাৱলী আৰু অনুশীলনী সকলোখিনি কোৱেশ্চনৰ এনসাৰখিনিয়ে কৰিম ইয়াত। ওকে, মই प्रश्नावली 1 नंबर क्वेश्चन ये तो क्वेश्चन है कि आमार चारि पाठर नाम एटो जे आमार चारिकाखर बस्तुबोर। 1 नम्बर प्रश्नावलीर 1 नम्बर क्वेश्चन दिसे जे तलर कोनबोर पदार्थ। आमी उत्तर लिखिम। यात दिएছে चौकी, बायु, प्रेम, गंध, घृणा, बादाम, चिंता, ठंडा, ठंडा पानी, सुगंधी द्रव्य, सुबास। आमार यात द्रव्य कोनबिलाक आमार बाছি लिखिब লাগিব। सो आमार उत्तर हबो जे पदार्थबोर हल चौकी, पदार्थबिलाक बाছি लिखिब লাগিব। चौकी, बायु, बादाम, ठंडा पानी, सुगंधी द्रव्यर सुबास, এইকেইটা आमार पदार्थ। और जीवर पदार्थ নহয়, प्रेम, घृणा, चिंता, এইকেইটা पदार्थ নহয়। ओके, তাৰপিছত 2 নম্বৰ কোৱেশ্চন দিছে যে তলৰ পৰ্যবেক্ষণৰ কাৰণ দৰ্শোৱা। মোক ইয়াৰ পৰ্যবেক্ষণটো দিছে যে উত্তম অৱস্থাত থকা বস্তুৰ গন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়, কিন্তু ঠাণ্ডা বস্তুৰ গন্ধ পাবলৈ ওচৰলৈ যাব লাগে। মই ইয়াৰ এনসাৰখিনি কৰিম। এইখিনি একদম শৰ্টকৈ লিখি দিছোঁ যাতে তোমালোকে কম লিখি ফুল মাৰ্ক পোৱা। মই তো লিখিম যে কাৰণ উচ্চতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ বেগ বাঢ়ে, ফলত গতিশক্তি বৃদ্ধি পায়। উচ্চতা বৃদ্ধি হলে পদাৰ্থবোৰৰ কণিকাৰ গতি শক্তিৰ লগে লগে ব্যাপনৰ মাত্ৰাও বৃদ্ধি পায়। সেইবাবে গৰম বস্তুৰ গন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। হলে এইখিনি লিখি ল'ব। ওকে, তলতো আছে, তোমালোকে চাইলে এইখিনিও লিখি ল'ব পাৰা, যেটো ভাল লাগে তোমাৰ। সো 3 নম্বৰ কোৱেশ্চন দিছে যে এজন ডুবৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থ কি ধৰ্মৰ বিভক্তি এইটো সম্ভৱ? মই তো লিখিম যে পানীৰ কণিকাবোৰৰ আকৰ্ষণ বল আছে। যদি এই আকৰ্ষণ বল কম হোৱাৰ বাবে এজন ডুবৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। এইখিনি লিখি ল'ব হ'ব। একদম শৰ্টকৈ লিখি দিছোঁ। ইয়াৰ পিছত আমাৰ 4 নম্বৰ কোৱেশ্চন দিছে যে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি কি? আমি উত্তৰ লিখিম পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য 3টা। ওকে, 1 নম্বৰ আছে যে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান থাকে একে কথা। 2 নম্বৰ দিছে যে দুই নম্বৰ হ'ব যে পদাৰ্থৰ বৰ অনাবৰতে গতি কৰি থাকে। আর 3 নম্বৰ যে পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে। তোমালোকে একদম অতি কম হোৱাৰ ভিতৰত লিখিব চাইলে তলৰ 3টাও লিখিব পাৰা। ইয়াৰ পিছত নেক্সট প্ৰশ্নাৱলী আমাৰ 1 নম্বৰ কোৱেশ্চন দিছে যে পদাৰ্থৰ প্ৰতিটো একক আয়তনৰ ভৰ পৰিমাণ ঘনত্ব বোলে। তলৰ পদাৰ্থবোৰৰ ঘনত্ব উৰ্বৰতা সজাব কৈছে। এইটো আমাক যে বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁৱা, মৌ, পানী, চকমাটি, কপাৰ আৰু লৌহ। ওকে, আমি এইটো সজাম। প্ৰথমতে আমাৰ হ'ব কি বায়ু, ইয়াৰ পিছত চিকমিকিৰ পৰা ওলোৱা ধোঁৱা, পিছত কপাৰ, ইয়াৰ পিছত পানী, মৌ, ইয়াৰ পিছত হ'ব চকমাটি। ওকে,
এইখিনি লিখি ল'ব তোমালোকে চাইলে এই তলৰখিনি লিখি ল'ব পাৰা। পিছত 2 নম্বৰ কোশ্চেন দিছে যে 2 এ দিছে কি পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰ পাৰ্থক্য দেখুৱাই এখন তালিকা প্ৰস্তুত কৰা। এইখিনি হয় আমাৰ উত্তৰ যে আমাৰ গোটা পদাৰ্থ, জুলীয়া বা তৰল হ'ব। এটা তৰল নহয়, তৰল গেছীয় পদাৰ্থ এইটো হ'ব। গোটা পদাৰ্থ যে নিৰ্দিষ্ট আকৃতি আৰু আয়তন থাকে। ইয়াৰ 1 নম্বৰ দিছে যে কঠিন আয়তন আছে কিন্তু নিৰ্দিষ্ট আকৃতি নাই। নিৰ্দিষ্ট আকৃতি আৰু আয়তন নাই। ইয়াৰ 2 নম্বৰ দিছে যে অন্তঃকণিকাবোৰ আকৰ্ষণ অতি বেছি। অন্তঃকণিকা ইয়াত জুলীয়া পদাৰ্থৰ এইটো দিছোঁ। 2 নম্বৰ যে অন্তঃকণিকাবোৰ আকৰ্ষণ মধ্যমীয়া। ইয়াৰ পিছত গেছীয় দিছোঁ কি যে অন্তঃকণিকাবোৰ আকৰ্ষণ একেবাৰে কম। পিছত 3 নম্বৰ ইয়াত দিছোঁ গোটা পদাৰ্থ দিছোঁ যে অন্তঃকণিকাবোৰৰ ব্যৱধান অতি কম। পিছত জুলীয়া পদাৰ্থ দিছোঁ যে অন্তঃকণিকাবোৰৰ ব্যৱধান মধ্যমীয়া। পিছত গেছীয় দিছোঁ যে অন্তঃকণিকাবোৰৰ ব্যৱধান অতি বেছি। পিছত 4 নম্বৰ গোটাত দিছোঁ যে দৃঢ় সংকোচন নঘটে। জুলীয়া পদাৰ্থৰ দৃঢ় নহয়, সামান্য সংকোচন ঘটে। তাৰপিছত গেছীয়ৰ 4 নম্বৰ দিছোঁ যে একেবাৰে দৃঢ় নহয়, সহজে সংকোচন ঘটাব পাৰি। এইখিনি লিখি ল'বা তোমালোকে, একদম শ্বৰ্টকৈ লিখি দিছোঁ। জাষ্ট টাইপিংবিলাক অলপ সৰু হৈছে, সেইকাৰণে অসুবিধা হ'ব পাৰে তোমালোকৰ। পিছত বি দিছে আমাৰ 2 বি দিছে যে তলৰ বিষয়বিলাকৰ ওপৰত মন্তব্য লিখা। আমাৰ ইয়াত দিছে যে দৃঢ়তা, সংকোচনশীলতা, প্ৰবাহিতা, আকাৰ, গতিশক্তি আৰু ঘনত্ব। আমি এইটো প্ৰতিকৰে বিষয় অলপকৈ লিখি আনিছোঁ। এনচাৰ লিখিম যে দৃঢ়তা। আমি ইয়াত দৃঢ়তাৰ বিষয় লিখিম যে বাহ্যিক বল প্ৰয়োগ কৰিলে পদাৰ্থই নিজৰ আকৃতি সলনি নকৰা ধৰ্মকে দৃঢ়তা বোলে। অ'কে, এইটো হয়তো কেতিয়াবা এনেকৈও কোশ্চেন আহিব পাৰে যে দৃঢ়তা কাক বোলে। ইয়াৰ পিছত সংকোচন আমি লিখিম যে চাপ প্ৰয়োগ কৰি পদাৰ্থৰ কণিকাবোৰৰ ব্যৱধান কম কৰিব পৰা ধৰ্মটোক সংকোচনশীলতা বোলে। জুলীয়া আৰু গেছীয় পদাৰ্থৰ সংকোচনশীলতা দেখুৱায়। এইখিনি লিখি ল'বা, একদম শ্বৰ্টকৈ লিখি দিছোঁ। ইয়াৰ পিছত আছে প্ৰবাহিতা। আমিতো লিখিম ইয়াৰ বিষয়ে কিছু যে জুলীয়া পদাৰ্থবোৰ বৈ যাব পাৰে, আকাৰ সলাব পাৰে, ইয়াকেই প্ৰবাহিতা বোলে। এইখিনি একদম সৰুকৈ লিখি দিছোঁ। ইয়াৰ পিছত আছে আকাৰ। স্পষ্ট পৰিসীমা, নিৰ্দিষ্ট আকৃতি আৰু আয়তনকে আকাৰ বোলে। এইটো কেতিয়াবা বনাই দিব পাৰে যে আকাৰ কাক বোলে। পিছত আছে আমাৰ কি গতিশক্তি, যে গতিশক্তি অৱস্থাৰ গতিকাৰ সৈতে জড়িত শক্তিৰ গতিশক্তি বোলে। উচ্চতা বৃদ্ধিৰ লগে লগে গতিশক্তিৰ বৃদ্ধি হয়। তাৰপিছত আছে আমাৰ ঘনত্ব, যে প্ৰতি একক আয়তন থকা ভৰৰ পদাৰ্থক ঘনত্ব বোলে। আমি মই সৰুকৈ লিখি দিছোঁ। ইয়াৰ পিছত আমাৰ 3 নম্বৰ আছে যে কাৰণ দৰ্শোৱা। এই নম্বৰ কোশ্চেন দিছে যে কোনো হ'ব যে কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছ পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে। ইয়াৰ এনচাৰখিনি আমি তলৰখিনি পঢ়াই দিওঁ, এইটোৱে সহজ হ'ব তোমালোকৰ কাৰণে। সৰু দুটাকৈ লিখি আনিছোঁ, তোমালোকে যিটো মন সেইটো লিখি ল'ব পাৰিবা।
মই এইটো পঢ়াই দিওঁ যে গেছীয় পদাৰ্থৰ অণুসমূহৰ মাজত আকৰ্ষণ বল খুব কম আৰু অণুসমূহে য'তে ত'তে খুব বেগত ঘূৰি ফুৰে। এইখিনি লিখি ল'ব, হৈ যাব। অ'কে, তাৰপিছত আমাৰ বি আছে যে ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে। আমি উত্তৰ লিখিম যে গেছীয় অৱস্থাত কণিকাবোৰৰ সাদৃশ্যকভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে। এনেকুৱা চলনৰ বাবে কণিকাবোৰৰ পৰস্পৰ খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰতো খুন্দা মাৰে আৰু খুন্দাৰ ফলত ধাৰক পাত্ৰৰ বেৰত চাপৰ সৃষ্টি হয়। ইয়ে গেছৰ চাপ। এইখিনি লিখি ল'বা তোমালোকে। ইয়াৰ পিছত চি নম্বৰ আছে যে কাঠৰ টেবুল এখন কণিকাৰ পদাৰ্থ বুলিব পাৰি। মই লিখিম যে কাঠৰ টেবুল এখনৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে, লগতে টেবুলখনৰ দৃঢ় আৰু সংকোচন নঘটে। এইটোৱে সঠিক এনচাৰ। অ'কে, লিখি ল'বা তোমালোকে। পিছত 2 নম্বৰ কোৱেশ্চন আছে যে বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ, কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন ক্ৰেতাৰে বিশেষজ্ঞ প্ৰয়োজন। মই উত্তৰ লিখিম যে কাৰণ বায়ুৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল কম, লগতে কণিকাবোৰৰ মাজত ব্যৱধান বেছি, সেইকাৰণে সহজতে হাত ঘূৰাব পাৰোঁ। ইয়াৰ পিছত আমি লিখিম যে আনহাতে কাঠ এডোখৰৰ মাজেৰে হাতখন ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞ প্ৰয়োজন, কাৰণ কাঠৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বেছি আৰু কণিকাবোৰৰ টানকৈ বান্ধা খাই থাকে। তোমালোকে এই তলৰখিনি লিখি ল'বা, তাও হ'ব। অথবা তাৰপিছত আমাৰ 4 নম্বৰ কোৱেশ্চন আছে যে কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম, কিন্তু দেখিছানে বৰফ পানীত উপঙে কিন্তু কিয় বাৰু? আমি ইয়াৰ উত্তৰখিনি লিখিম যে কাৰণ পানীৰ কণিকাবোৰৰ ঘোট মাৰি বৰফ সৃষ্টি হয়। যদিও বৰফৰ কণিকাবোৰৰ মাজত বহুতো খালী ঠাই থাকি যায়, যাৰ ফলত বৰফ ঘনত্ব কম হয় আৰু পানীত উপঙে। অ'কে, অথবা তোমালোকে তলৰখিনি লিখি ল'ব পাৰা। মই দুটাকৈ লিখি দিছোঁ, যাতে তোমালোকে যিটো ভাল লাগে সেইটো লিখিবা। ইয়াৰ পিছত নেক্সট প্ৰশ্নাৱলীৰ 1 নম্বৰ কোৱেশ্চন আছে যে তলত দিয়া উষ্ণতাবোৰক চেলচিয়াছৰ স্কেলত প্ৰকাশ কৰা। আমাক আমি ডাইৰেক্ট উত্তৰ লিখিম যে ইয়াত আমাৰ দিছে যে 300 কেলভিন। আমি জানো যে যদি কেলভিনৰ পৰা চেলচিয়াছত ল'ব গৈ তেনেহ'লে আমাৰ 263 সেলসিয়াস ডিগ্ৰী আমাৰ মাইনাস হয়। তার জন্য আমি 263 সেলসিয়াস মাইনাস দিয়ে 27 ডিগ্ৰী সেলসিয়াস আছে, এইটোৱে হ'ল। আৰু 563 কেলভিনত থেকে আমাৰ 563 কেলভিনত থেকে 263 সেলসিয়াস মাইনাস কৰি দিছোঁ, 300 সেলসিয়াস আছে এতিয়া। ইয়াৰ পিছত আমাৰ 2 নম্বৰ কোৱেশ্চন যে তলৰ উষ্ণতাবিলাকৰ পানীৰ ভৌতিক অৱস্থা কি হ'ব?
আমাৰ পানীৰ ভৌতিক অৱস্থা নিৰ্ণয় কৰিব দিছে যে মানে 250 ডিগ্ৰী সেলসিয়াছত পানী কেনেকুৱা হ'ব আৰু 100 ডিগ্ৰী সেলসিয়াছত পানী কেনেকুৱা হ'ব এইটোৱে লিখিব কৈছে আমাক। সো আমি উত্তৰখিনি লিখিম। 1 নম্বৰ লিখিম যে 250 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত পানী গেছীয় অৱস্থাত পোৱা যায়। ইয়াৰ পিছত 100 ডিগ্ৰী সেলসিয়াছত পানী তৰল আৰু গেছীয় অৱস্থাত পোৱা যায়। অলপ টাইপিংবিলাক সৰু হৈছে, তোমালোকে বুজি লিখি ল'বা। তাৰপিছত 3 নম্বৰ কোৱেশ্চন দিছে যে কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তন সময়ছোৱাত উচ্চতা স্থিৰ হৈ থাকে কিয়? আমি ইয়াৰ উত্তৰখিনি লিখিম যে ভৌতিক অৱস্থাৰ পৰিৱৰ্তন সময়ছোৱাত উচ্চতা স্থিৰ হৈ থকাৰ কাৰণ উষ্ণতা পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে আৱশ্যক হয়, যাক পদাৰ্থৰ নীল তাপ বুলি কোৱা হয়। এইখিনি লিখি ল'বা, অথবা দুটাকৈ লিখি দিছোঁ মই দুবাৰকৈ বা তলৰ এইখিনি লিখি ল'বা তোমালোকে। ইয়াৰ পিছত 4 নম্বৰ কোৱেশ্চন দিছে আমাক যে বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা। আমি উত্তৰখিনি লিখিম যে উচ্চ চাপৰ অথবা নিম্ন উচ্চতা বায়ুমণ্ডলীয় গেছৰ জুলীয়া বা তৰল অৱস্থালৈ আনিব পাৰি। তোমালোকে তলৰটো লিখি ল'ব পাৰা, মই সৰুকৈ লিখি দিছোঁ। তাৰপিছত আমাৰ ইয়াৰ পৰেবাৰ নেক্সট প্ৰশ্নাৱলীৰ 1 নম্বৰ কোৱেশ্চন দিছে যে ডিচাৰ্ট কুলাৰ এটাই সূৰ্যক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়? আমিতো লিখিম যে সূৰ্য গৰম দিনত উচ্চতা বেছি আৰু আৰ্দ্ৰতা কম হয়, যাৰ ফলত বাষ্পীভৱন হাৰ বৃদ্ধি পায় আৰু সেয়ে ডেচাৰ্ট কুলাৰ এটাই সূৰ্য গৰম দিনত ভালকৈ ঠাণ্ডা কৰে। ইয়াৰ পিছত আমাৰ 2 নম্বৰ কোৱেশ্চন দিছে যে গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়? আমিতো লিখিম যে মাটিৰ কলহৰ পানী থলে তাত থকা সৰু সৰু ছিদ্ৰবোৰেৰে পানী বাষ্পীভৱন হয় আৰু পানীৰ বাষ্পীভৱন যি তাপৰ প্ৰয়োজন হয় সেই পাত্ৰটোৰ পৰা আহৰণ কৰে, যাৰ ফলত গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে। এইখিনি লিখি ল'ব বা তলত এইখিনিও লিখি ল'ব পাৰা, একদম সৰুকৈ মই লিখি দিছোঁ। তাৰপিছত 3 নম্বৰ কোৱেশ্চন দিছে যে হাতৰ তলুৱাত এচিটন, পেট্ৰল বা সুগন্ধি ঢালি ল'লে ঠাণ্ডা অনুভৱ হয় কিয়? আমিতো লিখিম যে হাতৰ তলুৱাত ঠাণ্ডা অনুভৱ কৰাৰ কাৰণ হ'ল যে এচিড, পেট্ৰল আৰু সুগন্ধি হাতত ঢালি দিলে এইবোৰ বাষ্পীভৱন হয় আৰু বাষ্পীভৱনৰ প্ৰয়োজন হোৱাৰ চাপ হাতৰ তলুৱাৰ পৰা লয়, ফলত ঠাণ্ডা অনুভৱ হয়। এইখিনি লিখি ল'বা বা তলতো আছে, মই দুটাকৈ লিখি দিছোঁ, প্ৰত্যেকটোৰ এনসাৰ এইখিনিও লিখি ল'ব পাৰা। পিছত আমাৰ 4 নম্বৰ কোৱেশ্চন দিছে যে গৰম চাপ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয়? আমিতো লিখিম যে কাপৰ প্লেটত ল'লে গাখীৰ বা চাহৰ পৃষ্ঠকালি বাঢ়ে, ফলত বাষ্পীভৱনৰ মাত্ৰা বাঢ়ে আৰু সোনকালে ঠাণ্ডা হয়। এইখিনি লিখি ল'বা, হৈ যাব। ইয়াৰ পিছত আমাৰ 5 নম্বৰ কোৱেশ্চন দিছে যে গ্ৰীষ্মকালত আমি কেনেধৰণৰ কাপোৰ পিন্ধিব লাগে? এইটো কোৱেশ্চন ভেৰি ইম্পৰ্টেণ্ট, প্ৰায় আহি থাকে এইটো কোৱেশ্চন। আমি উত্তৰখিনি লিখিম যে গ্ৰীষ্মকালত আমি কপাহীৰ কাপোৰ পিন্ধিব লাগে, কাৰণ কপাহীৰ কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভৱন হোৱাত সহায় কৰে। বাষ্পীভৱনৰ নীল তাপৰ পৰিমাণ সমান,
তাপ শক্তি আমাৰ দেহৰ পৰা শোষণ কৰি লয় বাবে আমাৰ দেহৰ শীতল পৰি যায়। এইখিনি লিখি ল'বা, একদম ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো কুৱেশ্যন প্ৰায় আহে। ইয়াৰ পিছত আমি অনুশীলনীবিলাক লিখিম। পিছত অনুশীলনী আমাৰ 1 নম্বৰ কুৱেশ্যন দিছে যে তলৰ উষ্ণতাবিলাক চেলচিয়াছত প্ৰকাশ কৰা। তোমালোকেতো জানা চেলচিয়াছত প্ৰকাশ কৰি দিলে 273 ডিগ্ৰী মাইনাছ কৰা হয়। এইখিনি আমাৰ এ নম্বৰ কেলভিন দিয়া আছে 293 কেলভিন। ইয়াৰ পৰা আমি 273 চেলচিয়াছ মাইনাছ কৰি দিলে 20 চেলচিয়াছ থাকে। আৰু 20 বি নম্বৰ আছে যে 407 কেলভিনৰ পৰা আমাৰ যদি 273 ডিগ্ৰী সেলসিয়াস মাইনাস করে দেন তাহলে 197 ডিগ্রি সেলসিয়াস থাকে। এখানে লিখি লবা। তাৰপিছত আমাৰ 2 নম্বৰ কোশ্চেন দিছে যে তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা। এটো আমাক কেলভিনত প্ৰকাশ কৰিব দিছে। কেলভিনত প্ৰকাশ কৰি দিলে তো তোমালোকে জানা এটো দুটা দিছে। এটো আমার ইয়াত দুটাই আছে দিয়া। এই নম্বৰ দিছে যে 25 সেলসিয়াস। তোমালোকে তো জানা যদি কেলভিনত লব কয় 273 কেলভিন প্লাস হয়, এই কারণে এটো প্লাস হইছে। প্লাস হওয়ার পিছত 298 কেলভিন। আর বি নম্বৰ আমার 373 সেলসিয়াস আছে। ইয়ার লগত আমি 273 কেলভিন প্লাস কৰিলে আমি 646 কেলভিন পাওঁ। ওকে, এইখিনি পিছত আমাৰ 3 নম্বৰ দিছে যে কাৰণ দৰ্শোৱা। আমাৰ 1 নম্বৰ কোশ্চেন দিছে যে খোলা ঠাইত নেফথেলিনৰ বল কেইদিনমান থৈ দিলে নাইকিয়া হয়। মই তো লিখিম যে নেফথেলিনৰ বল এটা কেইদিনমান থৈ দিলে নাইকিয়া হোৱাৰ কাৰণ হ'ল ঊৰ্ধ্বপাতনৰ ফলত নেফথেলিনৰ বলটো কঠিন অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ হয়। ফলত এটা সময়ত নাইকিয়া হৈ পৰে। এইখিনি লিখি ল'বা বা তলৰখিনিও তোমালোকে লিখি ল'ব পাৰা। এই দুই শাৰী লিখিলে অথবা মাৰ্ক ফুল নাপাব পাৰা, সেইকাৰণে মই ওপৰতেই পঢ়াই দিওঁ। ইয়াৰ পিছত 2 নম্বৰ কোশ্চেন দিছে যে দূৰৰ পৰাই আতৰৰ গন্ধ শুনা যায়। আমি তো লিখিম যে দূৰৰ পৰাই আতৰৰ গন্ধ শুনা পোৱা যায় কাৰণ আতৰৰ কণিকাবোৰৰ ক্ষিপ্ৰ বায়ুত কণিকাৰ লগত মিহলি হৈ বহু দূৰলৈকে বিয়পি পৰে আৰু আমাৰ নাকত লাগে। হে দূৰৰ পৰাই আতৰৰ গন্ধ পোৱা যায়। ওকে, এইখিনি লিখি ল'বা। আৰু 4 নম্বৰ কোশ্চেন দিছে যে কণিকাবোৰৰ মাজত আকৰ্ষণ বল ঊৰ্ধ্বক্ৰমৰ সজোৱা। আমাক দিছে পানী, চিনি আৰু অক্সিজেন। মই তুলিম যে অক্সিজেন আগত হ'ব, ইয়াৰ পিছত পানী, ইয়াৰ পিছত চিনি। ওকে, ইয়াৰ পিছত 5 নম্বৰ কোশ্চেন দিছে যে তলৰ উচ্চতাৰ পানীৰ ভৌতিক অৱস্থা কি। আমি উত্তৰখিনি ইয়াত মানে যেটো উষ্ণতা আছে এই উষ্ণতা আমাৰ পানী কেনেকুৱা হয়, 25 ডিগ্ৰী সেলসিয়াছত পানী কেনে হয়, 0 ডিগ্ৰী সেলসিয়াছত কেনে হয়, 100 ডিগ্ৰী সেলসিয়াছত পানীৰ অৱস্থা কেনে হয়, এইটোৱে ক'ব কৈছে আমাৰ। আমি উত্তৰখিনি লিখিম ইয়াত। 1 নম্বৰ লিখিম যে 25 ডিগ্ৰী সেলসিয়াছত পানী জুলীয়া অৱস্থাত থাকে। এইটো মানে টাইপিংটো সৰু হৈছে ন, অসুবিধা পঢ়া শুনাৰ কৰিলে হয় কেতিয়াবা এনেকুৱা। 0 ডিগ্ৰী সেলসিয়াছত পানী বৰফ হয় বা গোটা অৱস্থাত প্ৰাপ্ত হয়। ইয়াৰ পিছত 100 ডিগ্ৰী সেলসিয়াছত পানী জুলীয়া অৱস্থা আৰু গেছীয় দুয়ো অৱস্থাতে পোৱা যায়। এইখিনি হ'ব, লিখি ল'বা। তাৰপিছত আমাৰ 6 নম্বৰ দিছে যে যুক্তি দৰ্শাই ব্যাখ্যা কৰা। আমাৰ 1 নম্বৰ দিছে যে
সাধারণ উচ্চতাত পানী জুলিয়া। এর পিছত বি নম্বৰ দিছে যে সাধারণ উচ্চতাত লোৰ আলমাৰি এটা কঠিন। আমি ইয়াৰ উত্তৰখিনি লিখিম, একেবাৰে সৰু সৰু কৰি লিখি দিছোঁ। তাৰপিছত 1 নম্বৰ কোশ্চিনটোৰ এনসাৰখিনি লিখিম যে সাধারণ উষ্ণতাত পানীৰ নিৰ্দিষ্ট আয়তন আছে যদিও নিজা আকৃতি নাই, লগতে প্ৰবাহিত দেখুৱায়। সেয়ে সাধারণ উষ্ণতাত পানী জুলিয়া। এর পিছত বি নম্বৰৰ এনসারখিনি আমি লিখিম, বি কোশ্চিনৰ এনসারখিনি লিখিম যে সাধারণ উষ্ণতাত লোৰ দৃঢ় আৰু নিৰ্দিষ্ট গড় বা আকৃতি আছে কাৰণে লোৰে নিৰ্মিত আলমাৰিটো কঠিন। এইখিনি লিখি ল'ব, একদম সৰু সৰুকৈ লিখি দিছোঁ মই একদম। সো 7 নম্বৰ আছে যে 273 কেলভিন উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয়? আমি ইয়াৰ উত্তৰখিনি লিখিম। যে 273 ডিগ্ৰী কেলভিন উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈও বেছি ঠাণ্ডা কৰে কাৰণ 273 কেলভিন উষ্ণতাত থকা বৰফৰ তুলনামূলকভাৱে একে উচ্চতাত পানীতকৈও কম শক্তি নিহিত হৈ থাকে। তোমালোকে তলৰখিনিও লিখি ল'ব পাৰা, যিটো ভাল লাগে। মই দুটাকৈ লিখি দিছোঁ এনসাৰ সকলোৰে। ইয়াৰ পিছত আমি 4 নম্বৰ কোশ্চিন এনসাৰটো লিখিম। 4 নম্বৰ কোশ্চিন দিছে যে উতলা পানী আৰু পানীৰ ভাপত কোনটোৱে বেছিকৈ পুৰিব? আমি ইয়াৰ উত্তৰখিনি লিখিম যে পানীৰ ভাপে বেছিকৈ পুৰিব কাৰণ একে উচ্চতাত থকা জুলীয়া ভাপৰ কণিকাবোৰৰ শক্তি পানীৰ কণিকাবোৰৰ শক্তিতকৈ বেছি। জলীয় ভাপৰ কণিকাবোৰে অতিৰিক্ত নীলতাপ ধৰি ৰখাৰ বাবে এনে হয়। এইখিনি লিখি ল'ব, একদম সৰু সৰুকৈ লিখিছোঁ মই। তাৰপিছত আমাৰ 9 নম্বৰ কোশ্চিন দিছে যে অৱস্থাৰ পৰিৱৰ্তন দেখুৱাই তলৰ চিত্ৰ এ বি চি ডি ই আৰু এফ দিয়া। আমাক পিকচাৰ এইখিনি দিয়া আছে, এইখিনিৰ পৰা আমাক অৱস্থাৰ পৰিৱৰ্তনটো লিখিব কৈছে। আমি উত্তৰখিনি তলত লিখি দিছোঁ। ওকে, আমি উত্তৰ এ হ'ব যে গলন, বি বাষ্পীভৱন, ওকে, সি হবে ঘনীভৱন, ডি হ'ব স্ফটিকৰণ, ই হ'ব ঊৰ্ধ্বপাতন, এফ হ'ব ঊৰ্ধ্বপাতন। ওকে, এইখিনি। ইয়াৰ পিছত আমি MCQ কেইটামান লিখি আনিছোঁ তোমালোকৰ কাৰণে, ভেৰি ইম্পৰ্টেণ্ট MCQ এইকেইটা আহে। চ' মই 1 নম্বৰ MCQটো দিছোঁ যে বৰফৰ গলনাংক হ'ল, ইয়াৰ 1 নম্বৰ দিছোঁ যে 379.9 কেলভিন। ওকে, এইটো ৰং। আৰু বি নম্বৰ 400 কেলভিন, এইটোও ৰং। চি নম্বৰ 273.16 কেলভিন, এইটো সঠিক এনসাৰ, চি নম্বৰটো শুদ্ধ। ওকে, ডি নম্বৰ এইটো ৰং, এইটো শুদ্ধ। এইটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট আহে প্ৰায়। চ' 2 নম্বৰ MCQ দিছোঁ যে এইটো উষ্ণতাৰ হ'ব। ওকে, এইটো স্পেলিংটো অলপ ভুল হৈছে। উষ্ণতাৰ SI একক হ'ল, তোমালোকে উষ্ণতাৰ SI একক কি পাস্কেল নে চেলচিয়াছ নে কেলভিন নে এটাও নহয়। ইয়াৰ উষ্ণতাৰ SI একক কিমান? কি কেলভিন। কেলভিনটো শুদ্ধ এনসাৰ। চ' 3 নম্বৰ দিছোঁ যে গেছৰ চাপ জোখাৰ এটা একক হ'ল, অৰ্থাৎ গেছৰ চাপ জোখাৰ একক কিমান হ'ব? কি পাস্কেল, এইটো ৰং। এটম স্ফিয়াৰ, এইটো শুদ্ধ, যেহেতু পাস্কেল হ'ল চাপৰ একক আৰু গেছৰ চাপ জোখাৰ একক হ'ল এটম স্ফিয়াৰ। চি নম্বৰো ভুল, এইটো মই লিখি দিছোঁ যাতে তোমালোকে কনফিউজ নহ'ব। 4 নম্বৰত দিছোঁ চাপৰ একক কি কেলভিনটো নহয়, কেলভিন আমাৰ পাস্কেল হ'ল আমাৰ চাপৰ একক। ওকে, এটম স্ফিয়াৰটো আমাৰ চাপ জোখাৰ গেছৰ চাপ জোখাৰ একক, চেলচিয়াছটো নহয় একেবাৰে।
তো 5 নম্বৰটো দিছোঁ যে বৰ্তমান বিজ্ঞানীসকলে পদাৰ্থৰ 5টা অৱস্থাৰ কথা ক'ব খোজে। চতুৰ্থ আৰু পঞ্চম পদাৰ্থ দুটা কি কি? সো আমি ইয়াৰ MCQ বনাই দিছোঁ, দেখা। 1 নম্বৰ দিছোঁ যে জুলীয়া আৰু প্লাজমা। বিত দিছোঁ যে গেছীয় আৰু বছ আইনষ্টাইন কনডেন্স বা BEC ৰে বুজোৱা হয়। তাৰপিছত C নম্বৰত দিছোঁ যে প্লাজমা আৰু বছ আইনষ্টাইন কনডেন্স। এইটোতো তোমালোকে জানা, এইটোও ভুল, এটাও নহয়, এইটোও নহয়, এইটোও নহয়। D নম্বৰ যেটো আছে, সৰি C নম্বৰটো শুদ্ধ হ'ব, মই পাহৰি গৈছিলোঁ ন। C নম্বৰটোৱে হ'ব যে প্লাজমা আৰু বছ আইনষ্টাইন কনডেন্স, এইটোও শুদ্ধ এনসাৰ, এইটোৱে শুদ্ধ। আৰু D নম্বৰ যেটো আছে কঠিন আৰু বছ আইনষ্টাইন কনডেন্স, এইটো ভুল। C নম্বৰটো শুদ্ধ এনসাৰ। সো D নম্বৰটো ঘূৰাই দিছোঁ কোশ্চেনটো অলপ, যে বাষ্পীভৱন তলৰ কোনটো কাৰক নহয়? বাষ্পীভৱনৰ কাৰক নহয়, কাৰক এইটো হয়, এইটো কাৰক হয়, কিন্তু নহয় ক'লে এইটো ৰং। এইটো উষ্ণতা বৃদ্ধি হ'লে এইটো বাষ্পীভৱনৰ কাৰক হয়, কিন্তু কাৰক নহয়, এইটোও হয়। C নম্বৰ দিছোঁ যে বায়ুৰ আৰ্দ্ৰতা কমিলে, যেহেতু বায়ুৰ আৰ্দ্ৰতা কমলে কিন্তু আমাৰ বাষ্পীভৱন বাঢ়ে, এইটোও ভুল। আর বতাহৰ বেগ কমিলে, এইটো হ'ব আমাৰ শুদ্ধ এনসাৰ। যেহেতু বাষ্পীভৱনৰ তলৰ কোনটো কাৰক নহয়, বাষ্পীভৱনৰ কাৰক নহয় হ'লে হবে বতাহৰ বেগ কমিলে। আৰু যদি ঘূৰাই দেয় অলপ কোশ্চেন যে বাষ্পীভৱনৰ তলৰ কোনটো কাৰক হয়, তেনেহ'লে এইটো এই তিনিটাৰ মধ্যে যদি যিকোনো এটা থাকে তেনেহ'লে হয়তো ৰাইট চিন দি দিব হৈ যাব। ওকে, সো আজিৰ ভিডিঅ'টো ইমান দূৰলৈকে। চেনেলটোক যদি নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। ওকে, আৰু যদি তোমালোকক অতিৰিক্ত ভিতৰুৱা কোশ্চেনৰ এনসাৰ লাগে তেনেহ'লে মোৰ এই হোৱাটছএপ চেনেলটোক ফ'ল' কৰি ৰাখি দিওঁ, ইয়াত মই ভিতৰুৱা অতিৰিক্ত কোশ্চেনৰ এনসাৰ দি দিওঁ।